কেতিয়া মই তোমাক কোটি টকাত কোম্পানী বিক্ৰী কৰিলোঁ? কেতিয়া তুমি মোক টকা দিছা? বিশ্বাস কিয় মাতিছে ভিন্দু? মই নিজে আপোনাক 1.5 কোটি টকা দিছোঁ, তাকো কেছ। ইয়াক মাৰি একো লাভ নাই। এনেও ইয়াৰ এগেইনষ্টত বহুত প্ৰমাণ আছে। ইয়াক জেললৈ পঠালে চব ওলাই যাব। শুনা ভাইটি, জেললৈতো তুমি যাবাই, বাচি যাব কিন্তু মনিকা। তোমালোকৰ এই গোটেইখিনি কাম মনিকাহে ইনচিষ্ট কৰি কৰাইছে। গতিকে তুমি নিজেই ভাবিছোৱা তুমি নিজক বচাবা নে মনিকাক বচাবা। ছাৰ, এওঁৰ সহায়তে মনিকা মাহীয়ে মহাৰ আটাইখিনি প্ৰপাৰ্টি নিজৰ নামত ট্ৰান্সফাৰ কৰি লৈছিলে। এওঁ আচলতে এজন সাধাৰণ একাউণ্টেণ্ট আছিলে মহাৰ অফিচত। এতিয়া কেনেকৈ জালিয়াতি কৰিছিল এওঁৰ মুখেৰে শুনক। মোক বন্ধ কৰি ৰাখিছ কিয়? ক। এই কামটো তই কিয় কৰিছিলি? পইচাৰ লোভত ছাৰ। মনিকা মেডামে মোক টকাৰ লোভ দেখুৱাইছিল। কিমান পইচা দিছিল? 5 লাখ টকা ছাৰ। 10 ইয়াক ভিতৰত ঐ বল। প্লিজ বহক বহক। থেংক ইউ। থেংক ইউ ছাৰ। এইজনক ধৰি আনি যি সহায় কৰিলে তাৰ কাৰণে ধন্যবাদ। এতিয়া আমি তাৰ মুখৰ পৰা গম পালোঁ মনিকাই কি জালিয়াতি কৰি গোটেই প্ৰপাৰ্টিখিনি আত্মসাৎ কৰিছিলে। হয় ছাৰ, মনিকাই সকলোবোৰ জালিয়াতি কৰিলে। কাইণ্ডলি বিভূতি আংকলৰ প্ৰপাৰ্টি পেপাৰখিনি। আপুনি চিন্তাই নকৰিব। চাওক, আগতে মনিকাৰ এগেইনষ্টে আমাৰ প্ৰমাণ নাছিল, এতিয়া যথেষ্ট প্ৰমাণ আছে। গতিকে আপোনালোকে ন্যায় পাবই, তাৰ কাৰণে আপুনি টেনশ্যন নল'ব। খালি আপোনালোকে এটা কাম কৰক, এখন FIR দিয়ক আৰু বিভূতি বৰুৱাক কওক তেওঁ যাতে এখন FIR দিয়ে। বাকীখিনি মই চাই ল'ম। থেংক ইউ ছাৰ। থেংক ইউ। আহোঁ। ঠিক আছে। আহাৰাজ। ঘৰটোত যে তলা মৰা, মনিকা আচলতে ক'ত যাব পাৰে? তাকেই ভাবিছোঁ, কিন্তু পলাই হাৰিব ক'ত? দাস, আপুনি সেইফালে চাওক, তুমি সেইফালে যোৱা। ছাৰ, তাত কোনো নাই। তাতো নাই? ছাৰ, সিফালেও নেদেখিলোঁ। অঁ, ঠিক আছে, ব'লা। দোষ কৰিলে দোষীয়ে শাস্তি পাবই লাগিব। মনিকাই যি দোষ কৰিছে, পাপ কৰিছে, তাৰ শাস্তি তাই পাবই। চব ঠিক হৈ যাব এতিয়াৰ পৰা, তই চিন্তা নকৰিবি। তৃষ্ণায়ো ভাল হৈ উঠিব, চাবি। সেই দিনটোৰ অপেক্ষাতে আছোঁ। নাজানো কেতিয়া ভগৱানে তাইক সুস্থ কৰি তোলে। কি হ'ল সুৰভি? তৃষ্ণাৰ কণ্ডিশ্যন কেনেকুৱা এতিয়া? ডাক্তৰে কি বুলি ক'লে? তাইৰ চেঞ্চ আহিছেতো। তুমি আকৌ মনটো কেলে মাৰি আছা? চেঞ্চ আহিছে মা, কিন্তু তাইৰ অৱস্থাটো আগতকৈ আৰু বেয়া হৈছে। কি হৈছে? মা, ডাক্তৰে মুম্বাইলৈ ৰেফাৰ কৰিছে। কি কৰা যায়? বিভূতি, বলচোন হস্পিটেলৰ পৰা আহোঁ, ডাক্তৰৰ লগত আলোচনা কৰিলোঁ। অঁ, ঠিক আছে, বল আহ। সুৰভি, অকণমান বহাচোন, বহা। চিন্তা কৰি নাথাকিবা, ঈশ্বৰৰ ওপৰত ভৰসা ৰাখাচোন, চব ঠিক হৈ যাব। দাস, ছাৰ ঘূৰি আহি ক'ত যাব পাৰে? তাকেতো ছাৰ, ক'ত যাব পাৰে বা? যুগান্তৰক সুধিলে মনিকাৰ বিষয়ে চব ওলাই পৰিব ছাৰ। ঠিক কথা কৈছা, তাকে ব'লা। ছাৰ। ক'ত আছে ক? মনিকা ক'ত আছে ক? মই নাজানো ছাৰ, মই নাজানো। ঐ, তই নাজানা? ছাৰ ছাৰ কম ছাৰ, কম কম ছাৰ, কম ছাৰ। ক'ত আছে ক? ছাৰ, জোৰদত মেডামৰ বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাম এটা চলি আছে, হয়তো তাতে আছে নেকি ছাৰ? ঠিক আছে, বল। হ'ব দিয়া ৰিম্পী, ইমান চিন্তা কৰি নাথাকিবা, অকণমান বহি লোৱাচোন। মা, বহা। সাক্ষী, কি হ'ল? কিবা খবৰ পাইছানে? হয়, লক্ষী,
পানী এগিলাচ দিবিচোন। খুৰী আইতা যুগান্তৰক এৰেষ্ট কৰিছে। এতিয়া আৰু চিন্তাৰ একো কথা নাই। পুলিচে মণিকা মাহীকো এৰেষ্ট কৰিবলৈ গৈছে। হয় নেকি অঁ ভালেই হৈছে দিয়া। আমাৰ ফালৰ পৰা মণিকা মাহীক বহুত বিচাৰিলোঁ, কিন্তু কোনো খবৰ নাপালোঁ। এতিয়া পুলিচে শুনামতে মণিকাৰ খবৰ উলিয়াইছে। এতিয়া আৰু বাচি যাব নোৱাৰে, সোনকালে ধৰাত পৰিব। সেইটো ঠিকেই আছে, কিন্তু বৰ ডাঙৰ কথা এটা হ'লো। কি হ'ল? শনি আৰু বিভূতি হস্পিটেললৈ গৈছে। তৃষ্ণাৰ কণ্ডিশ্যন একেবাৰে ভাল নহয়। তাইক মুম্বাইলৈ ৰেফাৰ কৰিছে। ইছৰাম মহা ময়ো যাম মুম্বাইলৈ এই ট্ৰিটমেণ্টৰ কাৰণে। কিয় কান্দিছা? তুমি চিন্তা নকৰিবা, আমি আছো নহয় তোমাৰ লগত। তোমাক আমি একো হ'বলৈ নিদিওঁ। মই জানো তোমালোকে মোৰ একো হ'ব নিদিয়া। মই তোমাৰ ইমান বেয়া কৰিছোঁ, তাৰপিছতো তুমি মোৰ লগত যাব ওলাইছা। সেইটো তুমি ভুল কৰিছিলা। সেইবোৰ কথা আৰু এতিয়া মনত পেলাই নিজকে কষ্ট দিব নালাগে। মই কেতিয়াবাই পাহৰি গৈছোঁ এইবোৰ কথা। এটা বয়সত মানুহে ভুল কৰে, আৰু কেতিয়াবা পৰিস্থিতিও মানুহক বাধ্য কৰায় ভুলবোৰ কৰিবলৈ। এতিয়া সেইবোৰ বাদ দিয়া। মই তোমাৰ লগত মুম্বাই যাম নহয়। তুমি মোৰ ভণ্টি হয়, মই তোমাৰ নিজৰ বা। তোমাক সুস্থ কৰি তোলাটো মোৰ কৰ্তব্য। তুমি যাবা জানো? তাতকৈ মই যাওঁ। নালাগে তুমি যাব। তুমিও বহুদিনৰ মূৰত সুস্থ হৈ উঠিছা। ঘৰতে ৰেষ্ট লোৱা ধুনীয়াকৈ। মই তৃষ্ণাৰ লগত যাম মুম্বাই। কিন্তু মই একো কিন্তু নাই। দেউতা, মই যামনে তৃষ্ণাৰ লগত মুম্বাই? যোৱা মা।
ছাৰ এখেতে বিভূতি ছাৰৰ সকলোবোৰ প্ৰপাৰ্টি এখেতৰ নামত চাইন কৰাবলৈ কৈছিল আৰু মই সেইমতে কৰিছিলোঁ। তই মিছাখন নকবি। ঐ চুপ, বেছি নহয়। মই একো কৰা নাই ছাৰ, মই ইয়াক চিনিয়ে নাপাওঁ। চব গম পাম, বেছি কথা নক'ব। সকলোবোৰ এওঁ চক্ৰান্তত পৰিয়ে মই কৰিব লগা হৈছে। তই মোৰ পৰা 5 লাখ টকা খাইছ। মনত নাথাকক, আজি আপোনাৰ কাৰণে মই কৃষ্ণ ঐ এইফালে ক'ত আছে? ইয়াত আছে ছাৰ। বল বল, ক'ত আছে? এইফালে নেকি ছাৰ? বল। ইয়ালৈ থাক দাস, ইয়ালৈ থাক। ইয়াত নাই ছাৰ। ছাৰ ইয়াত নাই। ঐ ক'ত আছে? ওপৰত। ইয়াতো নাই ছাৰ। ওপৰত আছে নেকি ছাৰ? ঐ ইয়াতো নাই, ক'ত আছে? বল ঐ। মিছ মনিকা পলাই কিমান ফুৰিব? নাই নাই, মই নাই পলোৱা। পলোৱা নাই? ক। হয় এওঁক মই চিনি নাপাওঁ। এখেতে মনিকা মেডাম। কি কথা ক'ব আহিছ? এখেতে মোক তিষ্টাক মাৰিবলৈ উচতাইছিল। তই ঐ হয় ছাৰ, বিভূতি ছাৰৰ গোটেই প্ৰপাৰ্টিখিনি এখেতে চাইন কৰাবলৈ দিছিল। নাই নাই, মই একো কৰা নাই। ছাৰ তই মিছাখন নকবি। ঐ চুপ, বেছি নহয়। মই একো কৰা নাই ছাৰ, মই ইয়াক চিনিয়ে নাপাওঁ। চব গম পাম, বেছি কথা নক'ব। সকলোবোৰ এওঁ চক্ৰান্তত পৰিয়ে মই কৰিব লগা হৈছে। তই মোৰ পৰা 5 লাখ টকা খাইছ। মনত নাথাকক, আজি আপোনাৰ কাৰণে মই বৰ বেয়াকৈ পস্তাবি তই। তোৰ জীৱন মই শেষ কৰি দিম। আপোনাৰ লগত কাম কৰি মই এটা ডাঙৰ মূৰ্খামি কৰিছোঁ। এতিয়া মই পস্তাবলগীয়া হৈছে। মই পস্তাইছোঁ এতিয়া। কেইটামান টকাৰ লোভত মই আপোনাৰ লগত কাম কৰিব লগা হৈছে। ছাৰ ইয়াত আৰু ৰৈ থাকিব নালাগে, মেডামক থানালৈ লৈ বলক। ঐ লৈ আহ। মোৰ বেগটো বল। ইহঁত ইমান দেৰি পাবহিয়ে লাগিছিল নহয়নে? হৌৱা দাদাহঁত আহিলেই। সাক্ষীবৌ ক'ত? সাক্ষী ক'ত বাবা? মা সাক্ষী মুম্বাইলৈ গৈছে বিভূতিৰ লগত। কিয় যাব দিলে দাদা? খুৰী, তৃষ্ণা সাক্ষীৰ ভনীয়েক হয়, সেইকাৰণে গৈছে। হ'ব পাৰে ভনীয়েক, কিন্তু সেইজনী ভনীয়েকেই আমাৰ সাক্ষীক মাৰিব বিচাৰিছিল দাদা। সাক্ষীক যাব দিব নালাগিছিল। তাইৰ স্বভাৱে এনেকুৱা। আমাৰ সাক্ষী এনেকুৱাই। আনে তাইৰ বেয়াটো বিচাৰিলেও তাই কেতিয়াও আনৰ বেয়াটো নিবিচাৰে। শত্ৰুৰো তাই ভাল হোৱাটোহে বিচাৰে। ময়ো বোৱাৰীজনীক বৰ ভুল বুজিলোঁ। তাইক বেলেগ দৃষ্টিৰে চালোঁ। এতিয়া মই অনুতাপ কৰিছোঁ। সঁচা আইতা, সাক্ষীবৌৰ দৰে মানুহ পাবলৈ ভাগ্য লাগিব। আমি হ'ব পাৰোঁ ধনী, কিন্তু সাক্ষীবৌৰ দৰে ধনী মনৰ মানুহ আমি চাগে কেতিয়াও হ'ব নোৱাৰিম। আমি সদায় সাক্ষীবৌৰ ওচৰত সৰুৱে হৈ থাকিব লাগিব। ঠিকেই কৈছা মা, মই এনেকুৱা বোৱাৰী পাই সঁচাকৈ গৌৰৱান্বিত। বাবা তয়ো যাবি নেকি মুম্বাইলৈ? নাই, মই নাযাওঁ এতিয়া। সাক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিছে আৰু মই মোৰ ঘৰখনৰ দায়িত্ব পালন কৰিব লাগিব। বিভূতি আংকলৰ কোম্পানীটো মই ৰিভাইভ কৰিব লাগিব, কাৰণ তৃষ্ণা ট্ৰিটমেণ্টত যথেষ্ট টকাৰ প্ৰয়োজন হ'ব। মই নথকাৰ কাৰণে আমাৰ কোম্পানীত যথেষ্ট লষ্ট হৈছে, আৰু দেউতাই মানসিক চাপৰ কাৰণে কোম্পানীক অকণমান সময় দিব নোৱাৰিলে। এতিয়া সকলোবোৰ মই ঠিক কৰিব লাগিব।
সাক্ষীয়ে নিজৰ কাম কৰিলে আৰু কৃষ্ণই নিজৰ কাম কৰি যাব কিন্তু কৃষ্ণ আৰু সাক্ষী সদায় একে ঠাইতে থাকিব পুলিচৰ হাতৰ পৰা আজিলৈকে কোনো ক্ৰিমিনেল হাৰি যাব পৰা নাই আৰু আপুনিও হাৰি যাব নোৱাৰে আৰু একো প্ৰমাণ নোহোৱাকৈ আপুনিও মোক ক্ৰিমিনেল সজাব নোৱাৰে প্ৰমাণ লাগে আপোনাক শুনক কৃষ্ণৰ ব্লাড টেষ্টৰ ৰিপৰ্ট চেঞ্জ কৰিবৰ কাৰণে ফৰেনচিকৰ দত্তক কিমান টকাৰ ঘোষ দিছিল আমাৰ হাতত প্ৰমাণ আছে ভালে ভালে সকলো কথা স্বীকাৰ কৰক নহ'লে আমাৰ হাতত অন্য উপায়ো আছে পংখী মই যিটো কাম কৰা নাই সেইটো কৰিছোঁ বুলি কেনেকৈ স্বীকাৰ কৰিম এটা সাধাৰণ ল'ৰাৰ কথাত মোক এনেকৈ এৰেষ্ট কৰাৰ অধিকাৰ আপোনালোকে ক'ত পালে অধিকাৰ দেখুৱাব লাগে চাওক আপোনাৰ বিৰুদ্ধে আমাৰ হাতত যথেষ্ট প্ৰমাণ আছে মাত্ৰ আপুনি স্বীকাৰোক্তি দিয়ক এই কামটো আপুনি কিয় আৰু কেনেকৈ কৰিলে বুজিছে নিদিওঁ আপোনালোকে কি কৰিব পাৰে ময়ো চাই লওঁ আৰু মই একো বেয়া কাম কৰা নাই এইবোৰ যুগান্তৰে চব মিছা কথা কৈছে ঠিক আছে মানি লৈছোঁ আপুনি একো কৰা নাই তেতিয়াহ'লে আমাক এই পলাইছিল কিয় পুলিচৰ হাতৰ পৰা আজিলৈকে কোনো ক্ৰিমিনেল হাৰি যাব পৰা নাই আৰু আপুনিও হাৰি যাব নোৱাৰে আৰু একো প্ৰমাণ নোহোৱাকৈ আপুনিও মোক ক্ৰিমিনেল সজাব নোৱাৰে প্ৰমাণ লাগে আপোনাক শুনক কৃষ্ণৰ ব্লাড টেষ্টৰ ৰিপৰ্ট চেঞ্জ কৰিবৰ কাৰণে ফৰেনচিকৰ দত্তক কিমান টকাৰ ঘোষ দিছিল আমাৰ হাতত প্ৰমাণ আছে কোন সময়ত কেতিয়া কিমান টকা দিছিল তাৰ ভিডিঅ' ক্লিপো আমাৰ হাতত আছে কোম্পানী আত্মসাত কৰাৰ কেছত নহ'লেও এটেম্প টু মাৰ্ডাৰ কেছত যে আপুনি ফচিব খাটাং বেছি চিন্তা ভাৱনা কৰি লাভ নাই যাওক জেলত যাব সাজু হওক টকাই সকলো কৰিব পাৰে এতিয়া আপুনি মোক কওক আপোনাক কিমান টকা লাগিব